আমি নিফটি মাৰ্কেট এনালাইচিছ চাৰ্টে কি কয় চাৰ্ট মতে আজি চাওঁ। এইটো চাওক 1 আৱাৰ, এইটো হৈছে আমাৰ এইটো 1 আৱাৰৰ আমাৰ এটা ষ্ট্ৰেটেজি। এইটো ডেইলি ট্ৰেডিঙত আমি বেলেগ একো নহয়, ছাপৰ্ট ৰেজিষ্টেঞ্চটো চাই লওঁ। 350ৰ পৰা 300 এইটো এটা ছাপৰ্ট, ৰেজিষ্টেঞ্চ 500, নেক্সট ৰেজিষ্টেঞ্চ 24665। গতিকে এইটো ধুনীয়াকৈ কাম কৰে। এইটো হৈছে এণ্ট্ৰি। তাৰপিছত যদি আমি হেৰি বিচাৰোঁ, মানে ছাপৰ্ট ৰেজিষ্টেঞ্চটো পাই গ'লোঁ, কিন্তু এণ্ট্ৰি কৰিবলৈ আমি কৰিম কি 15 মিনিটত চাৰ্টত আহি গ'লোঁ। চাওক, গতিকে এণ্ট্ৰি লেভেল ছাপৰ্ট ৰেজিষ্টেঞ্চটো পাই গ'লোঁ। সেনেকৈ আমি ট্ৰেড কৰিম। 1 আৱাৰত ধুনীয়াকৈ ছাপৰ্ট ৰেজিষ্টেঞ্চটো পোৱা যায়। এইটো ডেইলি প্ৰেক্টিছ কৰিলে অন্ততঃ মিছ নহয় ট্ৰেডিংটো।